নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ভূঞাই আপোনালোক সকলোকে জীৱন স্মৃতি চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমাৰ মাইণ্ডটোৱে বাহিৰৰ জগতখনৰ পৰা 5টা প্ৰকাৰে যিকোনো ডাটাবিলাক কালেক্ট কৰে। তাৰে প্ৰথমটো হৈছে ভিজুৱেল, মানে চকুৰে দেখি পেলাই বস্তুটো কি সেইটো আমাৰ মাইণ্ডটোৱে গম পায়। তাৰপিছত হৈছে অডিঅ', মানে শব্দটো শুনি পেলাই, সেইটো কাণেৰে শুনে, মানে অডিঅ' শব্দ শুনি গম পায় যে শব্দটো কি কৈছে বা কিহৰ শব্দ। তাৰপিছত আহিছে কাইনেস্থেটিক মানে হৈছে যোনটো ফিলিংছ, মানে সুখ নে দুখ, সেই ফিলটো, সেইটো হৈছে কাইনেস্থেটিক। তাৰপিছত আহিছে স্মেল, গোন্ধ লৈ পেলাই যিকোনো বস্তু এটা কেনেকুৱা গোন্ধাইছে সেই বস্তুটো আমাৰ মাইণ্ডটোৱে গম পায়। এই 5টাক আপুনি আমাৰ মাইণ্ডটোৱে বুজি পোৱা ভাষা বুলিও ধৰিব পাৰে। গতিকে আমি আমাৰ মাইণ্ডটোক কিছুমান বস্তু দিবলৈ হ'লে আমাৰ মাইণ্ডটোৱে বুজি পোৱা ভাষাবিলাক ইউজ কৰিব পাৰিব লাগিব। আমি সদায় কৈ থাকোঁ, আপুনিও কয় ময়ো কওঁ, যে মোৰ জীৱনটোত মই ছাকচেছ হ'ব বিচাৰোঁ, মই মোৰ জীৱনটোত বহুত ইম্পৰ্টেঞ্চ দিওঁ, মোৰ জীৱনটো মোৰ বাবে বহুত ইম্পৰ্টেণ্ট, স্বাস্থ্য মোৰ বাবে ইম্পৰ্টেণ্ট, পইচা মোৰ বাবে ইম্পৰ্টেণ্ট, জৰুৰী, বহুত দৰকাৰী, এনেকৈ যেতিয়া কওঁ তেতিয়া চাবচোন এই শব্দবিলাকত, মানে ধৰি লওক আপুনি মই জীৱনটোত সুখী হ'ব বিচাৰোঁ, যোনটো সুখী হ'বলৈ বিচাৰে, যোনটো ছাকচেছ, হেপিনেছ, ইম্পৰ্টেণ্ট, এই শব্দকেইটাত আপুনি কিবা ইমেজ বিচাৰি পায়নে বাৰু? যে ইম্পৰ্টেণ্ট বুলি ক'লোঁ, মোৰ জীৱনটো মোৰ বাবে গুৰুত্বপূৰ্ণ, সেই ইম্পৰ্টেণ্ট বোলা শব্দটোত জানো কিবা ইমেজ আছে? ইম্পৰ্টেণ্ট বুলি ক'লে জানো আপোনাৰ মনলৈ কিবা এটা বস্তু আহে, কিবা ছবি এখন জানো আহে? যেনেকৈ আপুনি যদি কয় যে মই হাঁহিছোঁ, এই হাঁহিছোঁ বুলি ক'লে হহাৰ যোনটো ছবি আমাৰ মাইণ্ডটোৱে গম পায় বা আমাৰ মনলৈ আহি যায়, মানুহ এজনে হাঁহিলে কেনেকুৱা হয়। কিন্তু ইম্পৰ্টেণ্ট বুলি ক'লেতো তেনেকুৱা কোনো ছবি আমাৰ মনলৈ নাহে। গতিকে আমি ইমান দিনে আমাৰ মাইণ্ডটোক আমি কৈ থকা কথাবিলাক ভুলকেই কৈ আছোঁ। গতিকে আপুনি অকণমান সলনি কৰি এই কথাকেইটা আজিৰ পৰা অকণমান বেলেগকৈ ক'বলৈ লওকচোন। আজি মই আপোনাক আপুনি সদায় কৈ থকা 3টা কথা বা 3টা এফাৰ্মেশ্যনৰ কথা ক'ম। এইকেইটাক আজিৰ পৰা আপুনি এনেকৈ ক'বলৈ আৰম্ভ কৰক। প্ৰথমটো হৈছে লাইফ, মানে জীৱনটো, আমি কওঁ যে জীৱনটো মোৰ বাবে বহুত ইম্পৰ্টেণ্ট, কিন্তু তাৰ সলনি আপুনি আজিৰ পৰা কওক যে লাইফ ইজ এ ৰাইজিং ছান ফৰ মি। জীৱনটো মোৰ বাবে এটা উদয় হোৱা সূৰ্যৰ নিচিনা। সূৰ্য যেতিয়া উদয় হয় তেতিয়া ছবিখন কেনেকুৱা হয় আপোনাৰ মনলৈ আহিছেনে? এনেকৈ যেতিয়া সূৰ্যটো উদয় হ'ব তেতিয়া গোটেই পৃথিৱীখন সূৰ্যৰ পোহৰে বিয়পি পৰিব। ঠিক তেতিয়া আপুনি আপোনাৰ জীৱনটো সেইটোৰ লগত তুলনা কৰক যে মোৰ জীৱনটো এটা উদয় হোৱা সূৰ্যৰ নিচিনা। যেনেকৈ পাহাৰ এটাৰ পিছফালৰ পৰা সূৰ্যটো উদয় হ'লে কিমান ধুনীয়া লাগে, সেই ছবিখন আমি আমাৰ মাইণ্ডটোক দিব পাৰিব লাগিব। গতিকে আজিৰ পৰা আপুনি কওক যে লাইফ ইজ এ ৰাইজিং ছান ফৰ মি। ঠিক তেনেকৈ 2 নম্বৰটো হৈছে আমাৰ স্বাস্থ্যটোক লৈ। স্বাস্থ্যটো আমি কওঁ যে স্বাস্থ্যটো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ। তাৰ সলনি আপুনি কওক যে হেল্থ ইজ এ গ্ৰীণ গ্ৰ'য়িং গাৰ্ডেন ফৰ মি। স্বাস্থ্য মোৰ বাবে সেউজীয়া এখন ধুনীয়া বাগিচাৰ নিচিনা। এখন সেউজীয়া ধুনীয়া যেতিয়া ফুলৰ বাগিচা, তাত কোনো জাবৰ জোঁথৰ নাথাকে, তেতিয়া কেনেকুৱা ধুনীয়া লাগে। গতিকে আপোনাৰ সেই বাগিচাখনত জাবৰ জোঁথৰ থাকিবলৈও নিদিয়ে মানুহে, চাফা কৰি পেলাই। ঠিক তেনেকৈ আপোনাৰ স্বাস্থ্যটো এখন সুন্দৰ বাগিচাৰ নিচিনা, তাত আপুনি কেতিয়াও জাবৰ জোঁথৰ সোমাবলৈ নিদিব। বেয়া খোৱা বস্তুবিলাক, সেইবিলাক যেতিয়া আপুনি সোমাবলৈ তাত থাকিবলৈ নিদিব, তেতিয়া কিমান ধুনীয়া এখন বাগিচাৰ নিচিনা হ'ব। 3 নম্বৰটো হৈছে ছাকচেছ। আমি কওঁ যে মই মোৰ জীৱনটোত ছাকচেছ হ'ব বিচাৰোঁ। এই ছাকচেছ বুলি যেতিয়া আমি কওঁ, ছাকচেছৰ কোনো ইমেজ নাই আমাৰ মাইণ্ডটোক দিবলৈ। গতিকে আপুনি তাৰ সলনি আজিৰ পৰা কওক যে ছাকচেছ ইজ এ গ্ৰ'য়িং ট্ৰী ফৰ মি। সফলতা মোৰ বাবে এজোপা উঠি অহা বা বৃদ্ধি হৈ অহা গছৰ নিচিনা। এটা সৰু গছৰ পুলি যেতিয়া ৰুৱে, সেই পুলিটো ডাঙৰ হয় সদায়। সেই পুলিটোৰ নিচিনা আপোনাৰ সফলতা আপোনাৰ বাবে ইম্পৰ্টেঞ্চ। গতিকে এই 3টা এফাৰ্মেশ্যন আপুনি আজিৰ পৰা ক'বলৈ নিজকে আৰম্ভ কৰক। আপুনি কৈয়ে থাকে এইকেইটা, খালি কোৱাৰ ধৰণটো অকণমান সলনি কৰি দিয়ক। প্ৰথমটো হৈছে লাইফ ইজ এ ৰাইজিং ছান ফৰ মি। 2 নম্বৰটো হৈছে হেল্থ ইজ এ গ্ৰীণ গ্ৰ'য়িং গাৰ্ডেন
ফৰ মি। আৰু 3 নম্বৰটো হৈছে ছাকচেছ ইজ এ গ্ৰয়িং ট্ৰী ফৰ মি। আপুনি এইকেইটা আজিৰ পৰা এনেকৈ ক'বলৈ আৰম্ভ কৰকচোন, দেখিব আপোনাৰ জীৱনটোত নিজে নিজে পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে। ধন্যবাদ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব।